Hello friends. নৰ্থ লখিমপুৰ যুৱনগৰ খেলপথাৰত 2025-28 অক্টোবৰ তাৰিখে জনপ্ৰিয় শিল্পী মৰ্মিতা আহি উপস্থিত হয় জুবিন দাৰ শ্ৰদ্ধাঞ্জলি জনাবলৈ আৰু লগতে গীত পৰিৱেশন কৰিবলৈ। মৰ্মিতা এটা এনেকুৱা নাম যিজনী অসমৰ বাহিৰৰ পৰা আহি জুবিন দাৰ গীত পৰিৱেশন কৰি অসমত জনপ্ৰিয় হৈ উঠি পৰিছে, যাক আমি শিল্পী মৰ্মিতা বুলি চিনি পাওঁ। যেতিয়া মৰ্মিতাই জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাব গৈছিলে তেতিয়াই তাৰ চকুত পানী আৰু মানুহজনী একেবাৰে ভাঙি পৰিছে, চেহেৰা চালে কৈ দিব পাৰি। মৰ্মিতা ভগৱানৰ নাম লৈ আৰু তাই ছ'চিয়েল মিডিয়াৰ জৰিয়তে কোৱা কথাষাৰ হ'ল তেওঁৰ ভগৱান এজনে আছিলে আৰু সেইজন হ'ল জুবিন গাৰ্গ। জুবিন গাৰ্গৰ নাম লৈ ষ্টেজত প্ৰৱেশ কৰে মৰ্মিতা আৰু লগে লগে সকলোকে সন্মান জনাই তেওঁৰ নৃত্য পৰিৱেশন আৰম্ভ কৰে।